নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই ইয়াৰ আগত এটা ভিডিঅ' দিছিলোঁ যিটোত CT আৰু PGTৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছত একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং ফৰ GT বা PGT এনেকৈ যিসকলৰ আহিছিলে সেইসকলৰ বৰ্তমান আমাৰ মানে মানসিক অৱস্থাটো কেনেধৰণৰ হৈ আছে সেই বিষয়ে মোৰ নিজৰ যিখিনি অনুভৱ হৈছিলে সেইখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিছিলোঁ। আৰু তাতে আপোনালোকে বহুকেইজনে কমেণ্ট কৰিছে যে হয় আপোনালোকৰো মনৰ অৱস্থাটো বৰ্তমান তেনেকুৱাই হৈ আছে আৰু আপোনালোকে যিসকলে লাইক কৰিছে সেইসকলেও গম পাইছোঁ যে আপোনালোকৰ মনৰ অৱস্থা তেনেকুৱাই হৈ আছে। তাৰ মাজতে দুই এজনে মোক বেয়া কমেণ্টো কৰিছিলে। অৱশ্যে মই তেওঁলোকক ব্লক কৰি দিছোঁ মোৰ চেনেলটোৰ পৰা, কাৰণ তেনেকুৱা ধৰণৰ দুই এজনৰ কমেণ্ট মই কেতিয়াও এক্সপেক্ট নকৰোঁ। কাৰণ মই যিটো উদ্দেশ্যত ভিডিঅ'টো বনাইছোঁ আচলতে যিসকলে বুজি পাইছে তেওঁলোকে কেতিয়াও বিৰূপ মন্তব্য নকৰে। কাৰণ কেলৈ মই আপোনালোকক চাকৰি আমাৰ কনফাৰ্ম নহয় বুলি কেতিয়াও ভিডিঅ'টো বনোৱা নাই। মই কৈছোঁ যে আমাৰ 100% চাকৰিটো কনফাৰ্মেই, আমি সকলোৱে জানো। কাৰণ মইনো নহ'ব বুলি কিয় ক'ম, কাৰণ ময়ো এজন আপোনালোকৰ মাজৰে যিজনৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত একচেপ্টেড আহিছে। কিন্তু মই কিয় আপোনালোকৰ মাজত এটা মানে অপপ্ৰচাৰ কৰিম যে আমাৰ চাকৰিটো নহ'ব পাৰে বা এনেকুৱা ধৰণৰ সন্দেহজনক অৱস্থা এটাত আছোঁ বুলি। মই তেনেকুৱা উদ্দেশ্যলৈ ভিডিঅ'টো বনোৱা নাই। কিন্তু আমাৰ এতিয়া বৰ্তমান অৱস্থাটো কেনেকুৱা হৈ আছে মানে মানসিক অৱস্থাটো সেই বিষয়েহে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু যিটো আপোনালোকৰ বহুতৰে মনৰ লগত মিলিছে। এতিয়া চাব, আমাৰ মাজৰে বহুত এনেকুৱা কেণ্ডিডেট আছে যিসকলে বিভিন্ন পৰীক্ষাত তেওঁলোকে বিফলতাৰ সন্মুখীন হৈ এই পৰীক্ষাটোত অৱতীৰ্ণ হৈছিলে আৰু তেওঁলোকে সফলতাৰ সন্মুখীন হৈছে। এতিয়া বহু কেণ্ডিডেট আছে যিসকলে বিভিন্ন সংঘাত মাজেৰে আহি পেলাই চাকৰিটো লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিভিন্ন পৰীক্ষা দিয়া তেওঁলোকৰ অভিজ্ঞতা আছে য'ত তেওঁলোকে বিফলতাৰ সন্মুখীন হৈছে, বহুবাৰ মন ভাগিছে, পুনৰ তেওঁলোকে একাগ্ৰতাৰে নিজৰ মন বান্ধি আকৌ প্ৰিপেৰেশ্যন আৰম্ভ কৰিছে আৰু অৱশেষত তেওঁলোকে এটা ভাল খবৰ লাভ কৰিবলৈ সক্ষম হৈছে, যিটো মোৰ ক্ষেত্ৰত হৈছে আৰু তেনেকুৱা বহুতৰো আছে। গতিকে বাৰে বাৰে আমি বিফল হৈ অৱশেষত যেতিয়া এটা ভাল খবৰ পাওঁ, যেতিয়ালৈকে আমি এপইণ্টমেণ্ট লেটাৰখন নাপাওঁ তেতিয়ালৈকে কিন্তু মনত খুৰদুৱনি এটা লাগিয়ে থাকে। আমি ন'টিচ পাইছোঁ হয় 1:1 ৰেচিঅ'ত মাতিছে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনত একচেপ্টেড হোৱাৰ পাছত তেওঁলোকৰ চাকৰি কনফাৰ্ম, সেইটো আমি ন'টিচ পাইছোঁ হয় বা শিক্ষামন্ত্ৰী ডাঙৰীয়াইও কৈছে। কিন্তু ক'লেও আমি যেতিয়ালৈকে আমি এপইণ্টমেণ্ট লেটাৰখন নাপাওঁ তেতিয়ালৈকে আমাৰ দুধুৰ মুধুৰ অৱস্থা এটা থাকেই। সেইটো আপোনালোক সকলোৰে হ'ব আৰু সেই কথাখিনিকে মই মোৰ ভিডিঅ'টোত প্ৰকাশ কৰিছিলোঁ, যিটো মোৰ মনৰ অৱস্থাটো আৰু আপোনালোকৰ লগতো মিলিছে। গতিকে ভাল লাগিছে আৰু যিকেইজনে বিৰূপ মন্তব্য কৰিছিলে তেওঁলোকে যদি পুনৰবাৰ এই ভিডিঅ'টো চাইছে, গতিকে তেওঁলোকেও বুজিবলৈ চেষ্টা কৰিব। মই যিহেতু আপোনালোকৰ মনত দুখ দিবলৈ বা আপোনালোকৰ মাজত কিবা ভুৱা কথা বিলাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰা নাই। বাৰু সেই যি কি নহওক, এতিয়া আপোনালোক কেইবাজনেও সেই ভিডিঅ'টোত কমেণ্ট কৰিছিলে যে ভেৰিফিকেশ্যন আকৌ হ'ব নেকি, মানে আমাৰ যিখিনি নথি লৈছে সেই নথিখিনি আকৌ পুনৰবাৰ ভেৰিফিকেশ্যন কৰিব নেকি, তেনেকুৱা প্ৰশ্ন মই পাইছিলোঁ। গতিকে তাৰ উত্তৰটো দিবৰ বাবে মই মোৰ আগত মানে আমাতকৈ আগত যিসকলে চাকৰি পাইছিলে তেওঁলোকৰ কেইবাজনকো সুধিছিলোঁ যে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যোৱাৰ পাছত আকৌ কিবা কেনেকুৱা ধৰণৰ প্ৰচেছ হৈছিলে। তেনেকৈ সোধোতে মই মোৰ লগৰ এজন পালোঁ যিজন আমাৰ ভেৰিফিকেশ্যনৰ মানে বৰ্ডতে আপোনাৰ টেবুলতে বহিছিলে। মই জনা নাছিলোঁ আগত তেওঁ যে বহিছে, তেওঁক মানে সোধোতে গম পালোঁ। তেওঁ পিছত কৈছে যে তোমালোকৰ এইখিনি যিখিনি লৈছে কাগজ পত্ৰ সেইখিনি পাছত আৰু একো ভেৰিফিকেশ্যন নহয়, যদি একচেপ্টেড আহিছে তেনেহ'লে চাকৰি কনফাৰ্ম বুলি ধৰিব পাৰা। মানে তেওঁলোকে IASৰ পৰা তেনেকৈ গম পাইছে আৰু যিহেতু তেওঁলোক ভেৰিফিকেশ্যনৰ সেই টেবুলত আছিলে, গতিকে তেওঁলোকে ভিতৰুৱা গোটেইখিনি কথা গম পায়। আৰু বাকী পৰৱৰ্তী কি হ'ব মানে পৰ্যায় এতিয়া আপোনালোকৰ আগত আমাৰ যিসকল আছিলে তেওঁলোকৰ পৰা জানিব পৰা মতে আগত স্কুল চিলেকশ্যন কৰিবলৈ দিছিলে। এপইণ্টমেণ্ট লেটাৰ অহাৰ আগতে তেওঁলোকক কেইখনমান স্কুল দি দিছিলে আৰু সেই স্কুলখিনিৰ মাজৰ পৰা তেওঁলোকক প্ৰিফাৰেঞ্চ দিবলৈ দিছিলে। নিজৰ ডিষ্ট্ৰিক্টৰ ভিতৰতে দিছিলে স্কুলবোৰ আৰু তাতে প্ৰিফাৰেঞ্চ দিবলৈ দিছিলে স্কুল, আপুনি কোনখন স্কুলত আপোনাৰ সুবিধা হ'ব। এতিয়া কিন্তু আমাৰ এডভাৰটাইজমেণ্টত যিহেতু লিখা আছে যে কোনো ধৰণৰ প্ৰিফাৰেঞ্চ দিয়াৰ ব্যৱস্থা নহ'ব, যিহেতু তেওঁলোকে ৰেণ্ডমলি কেণ্ডিডেটৰ স্কুলসমূহ চিলেক্ট কৰিব। গতিকে পৰৱৰ্তী সেইখিনি সুবিধা আমাৰ নাথাকিব। এতিয়া এপইণ্টমেণ্ট লেটাৰ অহাৰ আগত চাগে এটা পুলিচ ভেৰিফিকেশ্যন হ'ব পাৰে, যিটো আমাৰ হ'ব পাৰে নহয়, আচলতে হ'বই পুলিচ ভেৰিফিকেশ্যনটো। যিহেতু ময়ো আগতে এটা চৰকাৰী প্ৰজেক্টৰ কামত নিয়োজিত হোৱাৰ আগত পুলিচ ভেৰিফিকেশ্যন আহিছিলে আৰু সকলো চৰকাৰী কামৰ আগতে এটা পুলিচ ভেৰিফিকেশ্যন হয়েই, যিটো বিশেষ একো নাই। আপোনালোক এবাৰ আপোনালোকৰ যিখন থানা তালৈ যাব লাগিব আৰু তাত আপোনাৰ কিবা ক্ৰিমিনেল কিবা ৰেকৰ্ড আছে নি বা কিবা কেছ চলি আছে নি আপোনাৰ ওপৰত সেইটো চাব। আৰু যিহেতু আমাৰ নাথাকেই, প্ৰায় সকলোৰে কাৰোৰে নাথাকেই আমাৰ এইটো লাইনৰ কেণ্ডিডেটসকলৰ, গতিকে সেইখিনিয়ে চাব আৰু থানাৰ পৰা আপোনালোকৰ সেইটো ক্লেৰিফিকেশ্যন দিব, তাৰপিছতে আপোনাৰ হৈ যাব আৰু পাছত এপইণ্টমেণ্ট লেটাৰ আহিব। বাকী
আৰু কেইজনমানে কৈ আছিলে যে আণ্ডাৰটেকিঙৰ কথা। আমাৰ যোৰহাট, মই যিহেতু যোৰহাট ডিষ্ট্ৰিক্টৰ হয়, আমাৰ যোৰহাটৰ কিন্তু চেণ্টাৰত কোনো আণ্ডাৰটেকিং লোৱা নাছিলে। আৰু এইটো আণ্ডাৰটেকিংটো কিহৰ কাৰণে লৈছে বা কি ক্ষেত্ৰত লৈছে মই কোনো গম পোৱা নাই। আপোনালোকে যিহেতু কমেণ্ট কৰি আছে, আৰু দুজনমানে সুধিছিলে যে আণ্ডাৰটেকিংটো লৈছে, আমাৰ লোৱা নাই, কিবা অসুবিধা হ'বনি। আচলতে যিহেতু আণ্ডাৰটেকিং এইটো ল'ব পাৰে, ভেৰিফায়াৰসকলে কেতিয়াবা নিজৰ ছেফ ছাইডৰ কাৰণেও কিছুমান ক্ষেত্ৰত আণ্ডাৰটেকিং লয়, যিহেতু তেওঁলোকে কোনো ধৰণৰ ৰিস্ক ল'ব নিবিচাৰে। কিন্তু আণ্ডাৰটেকিংটোৰ কথা যিহেতু আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিচত কোনো ধৰণৰ উল্লেখ নাই, বা এডমিট কাৰ্ডতো তেনেকুৱা ধৰণৰ কোনো উল্লেখ নাছিলে। গতিকে সেই ক্ষেত্ৰত যদি নায়ো লোৱা তেনেহ'লে একো অসুবিধাৰ সন্মুখীন হ'ব নহয়। আৰু আমাৰ যিখিনি এডমিট কাৰ্ডত যিখিনি নথিৰ কথা লিখিছিলে, যিখিনি প্ৰচিডিঅ'ৰ কথা লিখিছিলে, সেইসমূহৰ মতে হৈ গ'লে হৈ গ'ল। আৰু যদি লোৱাও নাই তেনেহ'লে এইটো চিন্তা কৰিবলগীয়া কোনো কথা নহয়। তাৰ পাছতে এটা কথা ক'ব বিচাৰোঁ, বহুতে বিভিন্ন ধৰণৰ কমেণ্ট কৰি আছে, বা মোৰ চেনেলত নহয়, অন্যান্য চেনেলবোৰতো দেখি আছোঁ যে PGT ছেকেণ্ড লিষ্ট আহিব নেকি। কিন্তু মই যিমান দূৰ মোৰ অনুমান হৈছে, PGTৰ ছেকেণ্ড লিষ্ট মোৰ আহিব যেন ইমান অনুমান হোৱা নাই। কাৰণ যদি PGTৰ ছেকেণ্ড লিষ্ট আহিলেহেঁতেন তেনেহ'লে কিন্তু GTৰ ছেকেণ্ড লিষ্টখনৰ আগতেই PGTৰ ছেকেণ্ড লিষ্টখন দিব লাগিছিলে। কাৰণ যদিহে PGTৰ ছেকেণ্ড লিষ্টখন আগত দিলেহেঁতেন তেতিয়াহে আমাৰ অভাৰলেপিঙৰ কথাটো নাহিলেহেঁতেন। এতিয়া যিহেতু GTৰ ছেকেণ্ড লিষ্টখন আগত দি দিলে, আকৌ যদি ইয়াৰ পাছত যদি PGTৰ ছেকেণ্ড লিষ্ট এখন দি দিয়ে, গতিকে এইটোতো আকৌ অভাৰলেপিং হৈ যাব, আকৌ GTত আকৌ কেণ্ডিডেট কমি যাব। গতিকে মোৰ অনুমান PGTৰ ছেকেণ্ড লিষ্ট আহিব যেন মোৰ লগা নাই। এইটো কথা শুনি আপোনালোকৰ বহুতৰ বেয়াও লাগিব পাৰে, কিন্তু যিটো বাস্তৱ, যিটো সত্য, সেইটোতো আমি মানি ল'বই লাগিব। গতিকে মোৰ অনুমান হোৱা নাই যে PGTৰ ছেকেণ্ড লিষ্ট আকৌ আহিব। ইয়াৰ পাছতে বহুতে এইটো কমেণ্ট কৰি আছে, মই দেখি আছোঁ যে GTৰ থাৰ্ড মেৰিট লিষ্ট আহিব নেকি। এতিয়া চাওক, শিক্ষামন্ত্ৰী ডাঙৰীয়া সেইদিনাখন এটা তেওঁ বাইট দিছে যে আমাৰ অলমষ্ট মানে ছেকেণ্ড লিষ্টখন প্ৰকাশ পোৱাৰ পাছত অলমষ্ট সকলোখিনি পদ পূৰণ হৈ যাব বুলি কৈছে। গতিকে থাৰ্ড লিষ্টখন আকৌ আহিব যেন মোৰ অনুমান নাই হোৱা। কাৰণ যথেষ্টখিনি কেণ্ডিডেট, প্ৰায় GTৰ কেণ্ডিডেটখিনিক মানে আপোনাৰ হিন্দীৰ কেণ্ডিডেটখিনি কাটি দিয়াৰ পাছতো আমাৰ যথেষ্ট সংখ্যক কেণ্ডিডেট কিন্তু আমাৰ চিলেক্ট কৰিছে ছেকেণ্ড লিষ্টত। গতিকে আকৌ এখন থাৰ্ড লিষ্ট আহিব যেন মোৰ লগা নাই। গতিকে আমি বাস্তৱটো মানি ল'বই লাগিব। এতিয়া যিসকলে পইণ্টৰ কাৰণে ৰৈ গৈছে, 0.25 বা 0.5ৰ কাৰণে, তেওঁলোকৰ মনটো বেয়া লাগিব, বা এনেকুৱা ধৰণৰ আচলতে কথা ক'বলৈ ময়ো বেয়া পাওঁ যে থাৰ্ড লিষ্ট নাহিব বা এনেকুৱা ধৰণৰ। কাৰণ বহুতে আশা কৰি আছে যে আহিব, ময়ো চাকৰিটো পাওঁ, বা সেইটো চবৰে থাকে। কিন্তু আমিতো বাস্তৱটো মানি ল'বই লাগিব। কাৰণ এতিয়া চাওক, আপুনি থাৰ্ড লিষ্ট আহিলে যেনিবা, থাৰ্ড লিষ্ট আহিলেও আকৌ বহুত সংখ্যকে পালে যেনিবা, তেতিয়াও আকৌ 0.25ৰ কাৰণে ৰৈ যোৱা কেণ্ডিডেট থাকিব, তেওঁলোকৰ আকৌ মনটো বেয়া লাগিব। গতিকে সেইটো আমি মানি ল'বই লাগিব। এতিয়া ছেকেণ্ড লিষ্টত যিসকলৰ নাহিলে, সেইসকলে থাৰ্ড লিষ্ট আহিব বুলি একেবাৰে আশা কৰি বহি থাকি লাভ নাই। কাৰণ তেওঁলোকৰ মনটো পুনৰবাৰ ভোগাৰ চান্স আছে যদি থাৰ্ড লিষ্ট নাহে। গতিকে তেওঁলোকে নিজে সত্যৰ সন্মুখীন হ'বলৈ, বাস্তৱৰ সন্মুখীন হ'বলৈ নিজকে মানসিকভাৱে প্ৰস্তুত কৰক। আৰু পৰৱৰ্তী যিবোৰ পৰীক্ষা আছে, আমাৰ এতিয়া আকৌ CTET আহিব, আকৌ GT PGTৰ পৰীক্ষা হোৱাৰ কথাও কৈছে। গতিকে আপোনালোকে পৰৱৰ্তী পৰীক্ষাসমূহৰ বাবে নিজকে মানসিকভাৱে প্ৰস্তুত কৰক। এনেকৈ যদি ভাবি থাকে যে আকৌ এখন লিষ্ট আহিব, তাত মোৰ নামটো আহিব পাৰে, এনেকুৱা ধৰণৰ কথাবোৰ যদি ভাবি থাকে, তেনেহ'লে যদি নাহে বাই চান্স, তেতিয়া কিন্তু মনটো বেছিহে বেয়া লাগিব। গতিকে মই যিখিনি কথা ক'লোঁ, এইখিনিয়ে আপোনালোকৰ কিছুমানৰ মনত হয়তো দুখ দিব পাৰে। গতিকে যদি দুখ দিয়ে তেনেহ'লে মই ক্ষমা প্ৰাৰ্থী। কিন্তু মই সদায় মোৰ ভিডিঅ'ত বা মোৰ চেনেলটোৰ জৰিয়তে মই যিখিনি বাস্তৱ কথা, সেইখিনিহে মই আপোনালোকৰ আগত দাঙি ধৰোঁ, যিখিনি সত্য হয়। আৰু মই এনেই আপোনালোকক এনেই কৈ দিব পাৰোঁ যে ভিডিঅ'টোত যে থাৰ্ড লিষ্ট এখন আহিব, আৰু যিসকলৰ 0.25 বা 0.5 কমি আছে, তেওঁলোকে চাকৰিটোৰ কাৰণে আশা কৰিব পাৰে। কিন্তু সেইটো মোৰ অনুমান হোৱা নাই, মানে কোনো ফালৰ পৰা মই আকৌ এখন লিষ্ট আকৌ ওলাব যেন মোৰ অনুমান হোৱা নাই। গতিকে মই যিটো মোৰ অনুমান হৈছে, মই সেইটোৱে আপোনালোকৰ আগত দাঙি ধৰিছোঁ। বাকী যদি কাৰোবাৰ মনত দুখ দিয়ে তেনেহ'লে মই ক্ষমা প্ৰাৰ্থী। আৰু এই ক্ষেত্ৰত আপোনালোকৰ যদি কিবা মতামত আছে তেনেহ'লে কমেণ্ট কৰি জনাব পাৰে। আৰু ভিডিঅ'টো চাই যদি কিবা ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, আগলৈও এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। ধন্যবাদ।